নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আহক আজিৰ বাতৰি দেৰগাঁও সমীপৰ লুকুমাই গাঁৱৰ শিৱ মন্দিৰত সংঘটিত হয় এক চুৰিকাণ্ড দেৰগাঁও সমীপৰ লুকুমাই গাঁৱত সদ্য প্ৰতিষ্ঠিত এটি শিৱ মন্দিৰত সংঘটিত হয় এক চুৰিকাণ্ড উল্লেখযোগ্য যে 12 নৱেম্বৰ মঙলবাৰে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত নাহৰণি গাঁৱৰ সমীপৰ লুকুমাই গাঁৱৰ সদ্য প্ৰতিষ্ঠিত শিৱ মন্দিৰত সংঘটিত হয় এক চুৰিকাণ্ড ইয়াত মানে সন্দেহৰ কথাই নাই আমাৰ CCTV ফুটেজত অলৰেডি ওলাইছে তেওঁ স্পষ্ট মানে খালি আমি তেওঁ স্পষ্ট মুখাবয়ৱটোহে আমি দেখা নাই এটো প্ৰশাসনক যদি অকমান জোৰ দিয়া প্ৰশাসনে নিশ্চয় তেওঁ স্পষ্ট মুখাবয়ৱটো দেখা পাব আৰু আমি সমূহ ৰাইজে এটো গৰিহণা দিছো যেহেতু আমাৰ যি পূজনীয় আমাৰ যি আৰাধ্য ভগৱন্ত তেওঁৰ গৃহতেই চুৰ আহি অতি নিৰ্লজ্জভাৱে দান পাত্ৰ লৈ উঠাও হৈছে শিৱ মন্দিৰ ভাগ আজি প্ৰায় 2 মাহ হৈছে নৱনিৰ্মিত হৈছে স্থাপন কৰা হৈছে অক্টোবৰ 5 তাৰিখে ইয়াক মানে উদ্বোধন কৰা হৈছে আমাৰ সমগ্ৰ লুকুমাইবাসীৰ সহযোগত আৰু কেইজনমান যুৱকৰ নিৰ্দিষ্ট কেইজনমান যুৱকৰ অহৰ্নিশে প্ৰচেষ্টাত এই মন্দিৰ ভাগ স্থাপিত হৈছে ইয়াত তেওঁলোকৰ বহুত মানে ত্যাগ আছে তেওঁলোকে বহুত কষ্টৰে ৰাইজৰ কাৰণে এই ভাগটো ধৰি লওক কোনো নিৰ্দিষ্ট 1-2 ব্যক্তিৰ নহয় সমূহ ৰাইজৰ আজি এই ৰাস্তাদিটো আমাৰ তো বহুত মানে বহুত যান বাহন এইফালেদি চলাচল হয় বহুত ৰাইজৰ সমাগম হয় এই ৰাইজে যিমানে যায় আমি লক্ষ্য কৰোঁ মূৰদুৱাই যায় ইমানে সুন্দৰ এটা পৰিৱেশ আমি কিন্তু এই পৰিৱেশটো ইমান কষ্ট কৰি তেওঁলোক যুৱকসকল আজি হতাশাত ভুগিছে যে আমি প্ৰকৃততে আমি ক'ত আছোঁ কাৰণ আমাৰ যদি আমাৰ ভগৱন্তৰে নিৰাপত্তা নাই আমি যাক আৰাধ্য ভগৱন্তৰ যেতিয়া নিৰাপত্তা নাই আমি কি কৰিম গতিকে আমাৰ ভৱিষ্যতেতো আমাৰ ঘৰতো সোমাব বা আমাৰ দোকানে পোহাৰেও লুটপাট কৰিব সেইকাৰণে আমি প্ৰশাসনৰ লগতে আমি গাঁওৰক্ষী বাহিনীও সজাগ হ'ব হ'ল আমি পুনৰাই তৎকতীয়া পহৰাৰ ব্যৱস্থা কৰি ইয়াত ৰাতি আমি প্ৰায় 10 বজাৰ পিছত অচিনাক্ত ব্যক্তি আমি প্ৰৱেশ আমি নিষিদ্ধ কৰি প্ৰশাসনৰ লগতো যোগাযোগ কৰিম আহিলেও ধৰি লওক আমাৰ VDP মানে হেৰিত থাকিব ঘটনাটো আমি পুৱা আমাৰ সম্পাদক ডাঙৰীয়া এটা বাৰ্তা পালে যে গুজুগুণীয়া হাই ছেকেণ্ডাৰী সমীপত এটা দানপাত্ৰ পৰি আছে আজি পুৱা যোৱাকালি ৰাতিপুৱা তেওঁ মোলৈ ফোন কৰিলে যে এনেকুৱা দানপাত্ৰ এটা পৰি আছে তাৰপৰা মোলৈ চাগে দোকান চোকান ক'ত চুৰ হ'ল নেকি তাৰপিছত তেনেকৈ খবৰ অহা নাই তাৰপিছতে আমাৰ মন্দিৰ ভাগত এজন এইখিনিয়ে দুদু বৰা বুলি ল'ৰাই মানে ৰাতিপুৱা চাকি জ্বলাবলৈ আহিছিলে তেওঁ চাকি জ্বলাবলৈ আহি দেখিলে যে অকণমান চাকিকেইটা ওলটাই পেলাই থৈছে আৰু কিতাপকেইখন অকণমান লণ্ডভণ্ড হৈ আছে দান পাত্ৰটো নাই তেতিয়া তেওঁ ভাবিলে যে বান্দৰ চান্দৰ সোমাল নেকি এনেকৈ ভাবিছে মানে তাৰপিছত তেওঁ যাদৱ বৰাক যোগাযোগ কৰিলে যে দান পাত্ৰটো নাই এনেকৈ কিবা তুমি গম পোৱা নাই যাদৱ বৰাই ক'লে দান পাত্ৰটো নাই কেনি গ'ল তাৰপৰা তেতিয়া তেওঁলোকে অকণমান যোগাযোগ কৰিলে বিপুল বৰা দোকানত মানে আমাৰ সম্পাদকে সেই দান পাত্ৰটো ৰাখি দিছিলে তেতিয়া বিপুলাই ক'লে দান পাত্ৰটো ইয়াত আছে এইটো মন্দিৰৰ দান পাত্ৰ তাৰ কি হ'ল বোলে তলা ভাঙি এইটো গুজুগুণীয়া হাই কোনোবাই বোলে এইটো চুৰ কৰি লৈ গ'ল তেতিয়া আমি গোটেই ৰাইজ গোট খালে বহুত ৰাইজ গোট খালে ইয়াত গোট খাই পেলাই ইয়াতে ইটো সিটো আমি অকণমান চালোঁ চোৱাৰ পিছত আমি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ আমাৰ চুমানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আহি পেলাই তেওঁ ইনভেষ্টিগেশ্যন কৰিলে ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি কথাটো জনালোঁ যে আমাৰ CCTV কেমেৰা আছে শান্তনু দত্তৰ দোকানত তেওঁলোক তাতে গৈ পেলাই আমি CCTV ফুটেজ চালোঁ কিন্তু CCTV ফুটেজ মানে এনেকুৱা ধৰণৰ আমি তেওঁলোকৰ ৰেকৰ্ডিংটোহে আছে মানে তাক মানে জুম কৰি চোৱা কিবা ব্যৱস্থা নাই আৰু আমাৰ অমিত বৰা আৰু যাদৱ বৰাই তেওঁলোকৰ সেইটো অকণমান মোবাইলত ফটো মাৰি আনিলে কিন্তু মোবাইলত ফটো মাৰি জুম কৰিলে ফাটি যায় গতিকে আমি তেওঁৰ মুখখন স্পষ্টকৈ অহা নাই গতিকে এইটো প্ৰশাসনৰ হাতত নিশ্চয় ব্যৱস্থা আছে গতিকে আমি আজি যাম কেইজনমান যুৱক প্ৰশাসনক আমি যোগাযোগ কৰি এইটো মানে অতি সোনকালে সেই দুষ্কৃতিকাৰীক মানে আমি ধৰাৰ এটা ব্যৱস্থা কৰিম শিৱ মন্দিৰ ভাগৰ দানপাত্ৰ আৰু সোণৰূপৰ ফুল কোনো দুষ্কৃতিকাৰীয়ে ৰাতি চুৰি কৰি লৈ যায় স্থানীয় ৰাইজৰ আস্থাত কুঠাৰঘাত কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজে আৰক্ষী চকীত অৱগত কৰে আৰক্ষীয়ে লাভ কৰা CCTVৰ ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও